নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জলকীয়াৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব। আজি মই জলকীয়া খেতিৰ 3 পৰা 4টা সমস্যাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। চালে আপোনালোকে জলকীয়া খেতি কৰাৰ সম্পূৰ্ণ তথ্যটো পাই যাব। বৰ্তমান কিন্তু যেটো খেতি আপোনালোকক কৰিবলৈ কৈ আছো আৰু যেটো খেতি আপোনালোকে চাই আছে এইটো খেতিত কিন্তু চুলি আকাশী 10 যেটো জলকীয়া চিনজিনা কোম্পানীৰ এইটো পুলি দিয়া হৈছে। গছত কিন্তু ধুনীয়াকৈ লাগন দিয়া আছে। এতিয়া গছত খুঁটা দিয়া হ'ব। প্ৰতিটো গছত কিন্তু এটাকৈ বাঁহৰ খুঁটা দিয়া হ'ব, সৰু সৰুকৈ বনাই। তো এইফালে আমাৰ খাৰুপিটিয়াত খুঁটাবিলাক কিনিও পোৱা যায়। আৰু যদি কওঁ আমি বনাই কিনে দিম বা কাটি কিনে 2 ফুট দীঘল তথাপিও হ'ব। কিন্তু কথা হ'ল কি এই খেতিত আজি স্প্ৰে কৰি আছে ইনসেক্টিসাইড মানে পোকৰ ঔষধ। মাজে মাজে ফাংগিসাইডৰ ঔষধটো দিব লাগে, তাৰ কাৰণ গছৰ কিছুমান কলা দাগ পৰি যায়। আৰু সৰু সৰু জলকীয়া যেতিয়া গছত লাগন দিয়ে তেতিয়া কিন্তু মই আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ, লক্ষ্য কৰিব। এই গছত চাওক সৰু সৰু জলকীয়াৰ কলি আহিছে না নাই। এই জলকীয়াৰ কলিটো হালধীয়া হৈ যায়, এটা সমস্যা। আৰু ওপৰত আপোনালোকে দেখা পাই আছে পাতবিলাক একদম পুৰা চিকচিকিয়া হৈ আছে। এই পাতবিলাক যেতিয়া কোচ খাই যায় আৰু সমস্যা আৰু এটা আছে, এই জলকীয়াৰ গছৰ ঠিক মাজ বৰাবৰ কি হৈ যায়, ফাটি যায়, তাৰ পৰা ৰস ওলায়। 3 নম্বৰ সমস্যা। 4 নম্বৰ সমস্যাটো হ'ল গছৰ পাতবিলাক হালধীয়া হয় আৰু হালধীয়া হোৱাৰ লগতে এই পাতবিলাক সৰি পৰি যায়। তেনেহ'লে আপোনালোকে কি ধৰণৰ ঔষধ আপোনালোকৰ খেতিত স্প্ৰে কৰিব? তো আজিৰ এই ভিডিঅ'ৰ মাজত আপোনালোকক মই সম্পূৰ্ণ কথাখিনি কৈ আছোঁ। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক খেতিৰ ভিডিঅ', জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাইগৈ। এতিয়া প্ৰথম সমস্যাটো হ'ল গছৰ পাত কোচ খোৱা। গছৰ পাতবিলাক কোচ খাই গ'লে কি হয়, জলকীয়াৰ প্ৰডাকশ্যন একেবাৰে কমি যাব আৰু জলকীয়া সেইটো গছত নধৰিব যেন এনেকুৱা এটা অনুভৱ হয়। সেইটো আপোনালোকে আঁতৰাবৰ কাৰণে আপোনালোকে চেমডিছ স্প্ৰে কৰিব পাৰিব। এটা সপ্তাহত যদি আপোনালোকে চেমডিছ দিছে, পিছৰ সপ্তাহত আপোনালোকে গ্ৰেচিয়া স্প্ৰে কৰিব। আপোনালোকে চাব আপোনালোকৰ গছৰ পাতবিলাক কোচ খোৱা নাথাকিব, হালধীয়া হৈ নাথাকিব, কলা কলা দাগ পৰি যায় নহয়। সেই মুহূৰ্তত আপোনালোকে লক্ষণ দি স্প্ৰে কৰিব। আৰু যেতিয়া চাব আপোনালোকৰ গছৰ পাতবিলাক সৰি পৰি আছে তেতিয়া আপোনালোকে জুডিঅ' পাৱাৰ এটা ঔষধ আছে, সেই ঔষধটো স্প্ৰে কৰিব। যদি আপোনালোকে জুডিঅ' পাৱাৰ বিচাৰি পোৱা নাই তেনেহ'লে আপোনালোকে আদামা এটা ঔষধ আছে, সেইটো ভাল, আপোনালোকে সেইটো কৰিব পাৰিব স্প্ৰে। লগতে মই ডাহাত আৰু ডাষ্টাৰটো মাজে মাজে স্প্ৰে কৰিবৰ কাৰণে এইটো কাৰণতে দিছোঁ, জলকীয়াৰ গছবিলাক এতিয়া একদম কোমল হৈ আছে নহয়। কিছুমান পোক আছে, উৰণীয়া পোক আছে বৰলত যেনেকুৱা। এই পোকটো আহি কি কৰে, গছৰ মাজত ঠিক মাজত ফুটা কৰি থৈ যায়, তেতিয়া তাৰ পৰা ফাটি যায়, ৰস ওলাই গেলি যায়। এই খেতিৰ পৰা আঁতৰাবৰ কাৰণে ডাহাত আৰু ডাষ্টাৰ যদি স্প্ৰে কৰিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত আৰু কোনো সমস্যাই নাথাকিব। মাজে মাজে খেতিত জলসিঞ্চন কৰিব। মাটি বেছি শুকাই গ'লেও কিন্তু গছৰ পাতবিলাক কোচ খায়। মাটি বেছি শুকাই যোৱাৰ লগে লগেও কিন্তু গছত নানান ধৰণৰ বেমাৰে লক্ষণ দেখা দিয়ে। এনেকুৱা ধৰণৰ সমস্যা যদি আপোনালোকে পৰিছে তেনেহ'লে আপোনালোকে মই কোৱা ঔষধখিনি আপোনালোকে দিব। বেছি প্ৰডাকশ্যন বনাবৰ কাৰণে খেতিত মাৰ্বল, জিবা 26, নেনো, জিআৰ, স্পাৰ্কাৰ জিআৰ এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাকো দিব পাৰিব। তো এই ধৰণমতে যদি আপোনালোকেও খেতি কৰিব পাৰে, আপোনালোকৰ খেতিৰ পৰা যথেষ্ট ফলন আপোনালোকে আশা কৰিব পাৰিব। তো বন্ধুসকল, আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাওঁ। ধন্যবাদ।